এভৰিৱান, গুড মৰ্নিং। আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু মই মাহঁতৰ ঘৰতে আছোঁ এইকেইদিন। এতিয়া মাহঁতৰ ঘৰৰ পৰাই অলপ ভিডিঅ' কৰি দিওঁ আৰু চাই থাকিব শেষলৈকে ভিডিঅ'টো। আৰু এতিয়া আমি পিঠা কেইটামান বনাম, দেখাম আপোনালোকক। এয়া এফালে মায়ে বনাই আছে। পিঠা মানে ভাপত দিয়া হয়, মায়ে দি আছে পিঠা। এয়া বইল হৈ গৈছে, ভিতৰত নাৰিকল দিয়া আছে। ৰিমজিমে ভাপত দিয়া পিঠা নাখায়, সেইটো কাৰণে মায়ে তাইক তেলত ভাজি কিনে বনাই দিছে। আৰু এতিয়া তাই পিঠা খাই আছে বাৰান্দাতে বহি লৈ। আৰু মেকুৰীটোৱে মানে তাইৰ পিছা এৰা নাই আৰু এইকেইদিন, সদায় তাইৰ লগতে আৰু খালেও সন্মুখতে বহি থাকিব, চাই থাকিব। আৰু সি ধুনীয়াকৈ বহি তাইক চাই আছে। দেউতাই ঘৰৰ পিছফালে অলপ খেতি কৰিছিলে, আৰু লাই শাকৰ খেতি হয় এয়া। তাৰে ডাঙৰ ডাঙৰ পাতখিনি ছিঙি দিছে। খাব পৰা হৈছে আৰু অলপ চলপ, সেইকাৰণে ছিঙি দিলে আৰু। আৰু মেকুৰীটো জানেই মাছৰ কাৰণে কিমান পাগল হয়। আৰু ইয়াতে মায়ে মাছ বাছি থকা দেখি সি তাতে বহি লৈ ৰখি আছে আৰু খাবৰ কাৰণে। আৰু মায়ে দিও আছে তাক, সি খোৱাত বিজি। আৰু এয়া মোৰ দেউতাই বনোৱা সজোৱা এইটো ঘৰ বনাইছিলে, এনেকৈ কাঠ আৰু বাঁহেৰে বনাইছে। আৰু ইফালে এইখন বাৰু দেউতাৰ পুৰণা ফটো হয়। আৰু এইটো এটা বনাইছে, আৰু ইফালে এইটো বগলীৰ নিচিনাকৈ বনাই থৈছে। এইটো ঘৰ বনাইছে, এইটো মোৰ বিয়াৰ সময়তে বনোৱা, তেতিয়াই বনাইছিলে দেউতাই। এইটো ঘৰ এটা কাঠ আৰু বাঁহেৰে বনাইছে। আৰু ইফালে এইটো এটা বনাইছে কাঠৰ। দেউতাই মানে এনে থকা সময়খিনিত কৰি থাকে আৰু কিবা কিবি। আৰু এইফালে এইটো ভণ্টিয়ে বনাইছে, এইটো ভণ্টিয়ে বনাইছে, পেপাৰেদি বনাইছে এইকেইটা তাই বনোৱা। আৰু এটা বস্তু আছে আপোনালোকক দেখাই আছোঁ দেউতাই বনোৱা। এইটো ষ্টেণ্ড বনাইছে দেউতাই এনেকৈ। ইফালে এনেকৈ এটা ফুলদানি থৈ দিছে আৰু সজাই। লগতে এইটো এটা বনাইছে। আৰু এটা আছে ফাললৈ। আৰু এয়া ভণ্টিয়ে বনোৱা, ঊল সূতাৰে বনাইছে এইবোৰ। গোটেইখিনি কমপ্লিট হোৱা নাই, আধা আধা হৈছে আৰু। এইটো দেউতাই বনোৱা হয়, কাঠৰ, বহুত পুৰণা হয়। বনাই কিনে এনেকৈ সজাই থৈ দিছে আৰু। আৰু এইটো নৱগ্ৰহ মন্দিৰৰ নিচিনাকৈ বনাইছে দেউতাই, তেনেকৈ সেইটো হিচাপতে বনাই দিছে আৰু। এইটো বনোৱা দিন হ'ল, এইটো আমি স্কুল পঢ়ি থাকোঁতেই বনোৱা নেকি ন? স্কুলত পঢ়ি থাকোঁতেই বনাইছিলে, সেইকাৰণে বস্তুটো অলপ হেৰি হৈছে। তথাপিও এনেকৈ বাঁহেৰে আৰু বাঁহ দিয়া নাই, গোটেই কাঠহে দিছে। ইয়াতে কাঠ দি পেলাই বনাইছিলে নৱগ্ৰহ মন্দিৰৰ
দৰে বনাইছে। আৰু ইফালে এইটো ফুল বনাইছে দেউতাই, ফুল বনাইছিলে এইটো। আৰু ইফালে এইটো খালৈ বনাইছে, আৰু ইফালে এইটো জাকৈ সজাই থবৰ কাৰণে সেইকেইটা বনাইছিলে। আৰু এইটো ভণ্টি বনোৱা ঊলেৰে বনাইছিলে, এইটো এনেকৈ লগাই থৈ দিছে। ঊলেৰে বনোৱা হয়। এতিয়া আমি দুপৰীয়া ভাত খাব লৈছোঁ। আৰু এইফালে আমাৰ ৰিমজিমে খায়ে আছে চা, আৰু আমাৰ বাবুৱে খাই আছে। এইফালে বাবুৱে খাই আছে, তাৰ হ'লে আৰু ভণ্টি খাই আছে সেইফালে, আৰু এইফালে মই। আৰু লগতে এয়া আজি শেৱালি ফুলৰ চাটনি বনাইছে মায়ে, এনেকৈ শেৱালি ফুলৰ চাটনি হয়। আমাৰ দুপৰীয়া ভাত পানী খোৱা হৈ গ'ল সকলোৰে। আৰু এতিয়া আপোনালোকক অকণমান পূজাত কিনো ল'লোঁ অকণমান দেখাই দিওঁ, কি কাপোৰ ল'লোঁ, কি ল'লোঁ দেখুৱাই নহ'ল, এতিয়াহে দেখাওঁ আৰু আপোনালোকক। এয়া আমাৰ ৰিমজিমৰ কাপোৰ এযোৰ, এইযোৰ আমাৰ মাহঁতে দিছে আৰু তাইৰ কাপোৰ। আৰু এইযোৰ আমাৰ ভাইটি মানে খুৰাকে দিছে, এযোৰ কাপোৰ, দুযোৰ এয়া। আৰু এয়া মাহঁতে দিয়া এযোৰ তাইৰ, আৰু এযোৰ ঘৰত পিন্ধিব পৰাকৈ এযোৰ দিছে। আৰু মোৰ এইটো কুৰ্তা ল'লোঁ, লং কুৰ্তা আৰু মেক্সি ড্ৰেছ এইটো লৈছোঁ। আৰু এইফালে এইটো কুৰ্তা লৈছোঁ, চিম্পুল হয়, এক কালাৰৰ কুৰ্তা এটা লৈছোঁ। আৰু এইটো পেণ্ট, আৰু এইখন চুৰ্ণি, এইখন ভণ্টিয়ে কিনিছিলে মানে মোৰ কাৰণে, তাই মোক দিছে। আৰু ইফালে এইটো বেগ ল'লোঁ, এনেকুৱা বেগ এটা, ডাবুল চেইন আছে আৰু ডাবুল চেইনৰ এইটো ল'লোঁ। আৰু লগতে এযোৰ ইয়েৰিং লৈছোঁ। বিশেষ বহুত কিবা কিবি লোৱা নাই আৰু কমকৈ লৈছোঁ, এইখিনি লৈছোঁ। আৰু ইফালে ৰিমজিমে খেলা বস্তু এটা লৈছে, সেয়াই পূজাৰ বজাৰ, মানে পূজা বুলি সেইখিনিয়ে লৈছোঁ আৰু। তেতিয়াহ'লে আজি ভিডিঅ'টো এনেকৈ শেষ কৰোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰি জনাব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু তেতিয়াহ'লে আজিলৈ ৰাখোঁ, বাই বাই।